শিৱসাগৰত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। সমাজৰ শেষজন ব্যক্তিলৈকে আমি কাম কৰি যাম, সকলো লগত লৈ আমি কাম কৰি যাম। সমাগত বিধানসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰাৰ বাবেই জিলা কাৰ্যনিৰ্বাহকৰ আহ্বান কৰা হৈছে। এই মন্তব্য কৰে দিলীপ শইকীয়াই। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমি আমাৰ সংগঠন তৃণমূল পৰ্যায়ত বুথ পৰ্যায়ৰ পৰা কেনেদৰে শক্তিশালী কৰিব পাৰোঁ তাৰ গোটেই কথাখিনি তাৰ ৰোডমেপ আমি আজি আমাৰ বৈঠকত আলোচনা কৰিম। আৰু শিৱসাগৰ যি আমাৰ সাংগঠনিক ভেটি, সেই ভেটিটো ইতিমধ্যে শক্তিশালী, কিন্তু আৰু শক্তিশালী কৰি যাতে আমি বিধানসভা নিৰ্বাচনত তিনিওটা বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ আশীৰ্বাদত আমি জয়লাভ কৰাই নহয়, শিৱসাগৰবাসীৰ সেৱা কৰাৰ কাৰণে আমি যাতে প্ৰত্যক্ষভাৱে সুযোগটো পাওঁ, তাৰ কাৰণে আমি ৰাইজৰ লগতো এটা প্ৰত্যক্ষ সম্পৰ্ক স্থাপনৰ কাৰণে আমি আগবাঢ়িছোঁ। শিৱসাগৰ জিলা বিজেপি কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিব ৰাজ্যিক সভাপতিগৰাকীয়ে। কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণৰ পূৰ্বে ঐতিহাসিক শিৱদৌল প্ৰাংগণৰ পৰা এক সমদলেৰে তেওঁক শিৱসাগৰ নগৰৰ মাজমজিয়াত অৱস্থিত কালীপ্ৰসাদ মেমৰিয়েল হলত অনুষ্ঠিত হ'বলগীয়া কাৰ্যনিৰ্বাহক সভালৈ আদৰি নিয়া হ'ব। বিয়লি 4 বজাত এখন সংবাদমেল সম্বোধন কৰিব বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে। শিৱসাগৰৰ পৰা আফিক আহমেদৰ ৰিপৰ্টাৰ লাইভ অসম। আমাৰ অসমৰ ঐতিহাসিক চহৰ শিৱসাগৰত আমি উপস্থিত হৈছোঁহি আৰু যোৱা মাহতো মই শিৱসাগৰলৈ আহিছিলোঁ। ইয়াত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ লগত আমি কথা বতৰা পাতি আছোঁ। সাংগঠনিক কাম কাজৰ যি আমাৰ সশক্তিকৰণ, সেই কামখিনিও আমি কৰি আছোঁ। আজি আমাৰ জিলা সমিতিৰ প্ৰথমখন আমাৰ কাৰ্যনিৰ্বাহক সভা, গতিকে সমগ্ৰ শিৱসাগৰ জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ পৰা আমাৰ জ্যেষ্ঠ আত্মীয় সকলো কাৰ্যকৰ্তা ইয়াত উপস্থিত থাকিব। আৰু অহা মাহত আমাৰ বিভিন্ন কাৰ্যসূচী আছে। তাৰ লগত এইবাৰ আজিৰে পৰা আমাৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি 11 বছৰ সেৱা, সুশাসন আৰু গৰীব কল্যাণ, এই যে আমাৰ সংকল্প, সেই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰাৰ কাৰণে আমি গোটেই মাহজোৰা আমাৰ কাৰ্যসূচী থাকিব। আৰু আমি শেষৰজন ব্যক্তি, আটাইতকৈ পিছ পৰি থকা বিভিন্ন স্তৰৰ বিভিন্ন শ্ৰেণীৰ শেষৰজন ব্যক্তিক যাতে আমি অন্তোদয়াৰ সংকল্পেৰে আমি তেওঁলোকক সবলীকৰণ কৰিব পাৰোঁ, সেই গোটেই কথাবিলাকো ডাবল ইঞ্জিনৰ চৰকাৰৰ আমাৰ যিবিলাক কাম কাজ আছে সেইবিলাক ৰাইজৰ মাজলৈ লৈ যাম। ৰাজনৈতিক, সাংগঠনিক, সামাজিক সকলো দিশত